প্রচন্ড গরম হয়, আমি একটা রাজনৈতিক দল, আমি একটা উদ্দেশ্য লৈ আমি কাম কৰো। যেনেকে আমাৰ ইয়াত বহুকেইজন আমাৰ ইয়াত হাজি আছে, হজ কৰি আহিছে, হজ কৰিবলৈ গ'লে ইয়াতকে বেছি গৰম আপোনালোকে সহ্য কৰিব লাগে, বহু গৰম সহ্য কৰিব লাগে। আপোনালোকৰ মনোবলটো ইমানেই বেছি থাকে যে আমি আল্লাহৰ ৰাস্তাত গৈছো, গৰমে আমাক একো কৰিব নোৱাৰে। আমি যেতিয়া আল্লাহৰ ৰাস্তাত যাওঁ তেতিয়া আমি জীৱনটোক আমি তুচ্ছ জ্ঞান কৰি আমি কি কৰো, আল্লাহৰ ওচৰত আমি আত্মসমৰ্পণ কৰো। আমাৰ অঞ্চলক নদীয়ে সহায় কৰি যোৱা নাই, আল্লাহৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰক যে আমাৰ অঞ্চলটো অন্তত পক্ষে হাছিলা বিলৰ নিচিনাকে উচ্ছেদ হোৱা নাই। এতিয়াও আমাৰ মাটি, বাৰী, গছ গছনি, গৰু ছাগলী হেফাজতত আছে। বাকী ৰুটি ৰোজগাৰৰ মালিক হিমন্ত বিশ্ব শৰ্মা নহয়, ৰুটি ৰোজগাৰৰ মালিক কোন? ৰুটি ৰোজগাৰৰ মালিক হৈছে আল্লাহ। আমি কি বিচাৰো? মৰ্যাদা সহকাৰে আমি বাচি থকাটো বিচাৰো। আপোনালোকে জানে যে মই 2003 চনৰ পৰা মই অসম গণ পৰিষদ কৰো। তেতিয়া কিন্তু অসম গণ পৰিষদ চৰকাৰ নাছিল। প্ৰফুল্ল মহন্ত মই লক্ষীপুৰত আনি, আপোনালোকৰ কিছুমানৰ হয়তো মনত আছে যিসকলে লক্ষীপুৰৰ মিটিঙত গৈছিল, প্ৰথম হেলিকপ্টাৰ লৈ চিফ মিনিষ্টাৰক মই লক্ষীপুৰৰ ৰাজহুৱা খেলপথাৰত মিটিং কৰিছিলো। প্ৰায় 50,000 মানুহ হৈছিল। তেতিয়া মই এজিপি বিজ্ঞান কৰা নাছিল। 26 লাখ টকা প্ৰফুল্ল মহন্তে আমাৰ বিভিন্ন স্কুলত দি থৈ গৈছিল। মই যিটো লিষ্ট দিছিলো সেইমতে হৈছিল। আমি কি বিচাৰো? আমি বিচাৰো এই অঞ্চলত আমি হিন্দু, মুছলমান, ৰাভা, গাৰো আমি একেলগে এই সমাজখনত আমি বসবাস কৰিব বিচাৰো। 83 চনতো আমি গণ্ডগোল হ'ব দিয়া নাই। আমি বিশ্বাস কৰো যে আমি দুইটা সম্প্ৰদায়, হিন্দু মুছলমান, ইয়াত যদি আমি মিলি জুলি থাকো তেতিয়াহ'লেহে আমাৰ সংসাৰ চলিব। আজি পাহাৰৰ ৰাভা মানুহখিনিয়ে যদি ইয়াত যদি বস্তু বাহিনী বিক্ৰী কৰিব নোৱাৰে, ইয়াৰ মানুহে যদি পাহাৰত গৈ পেলাই দোকান দিব নোৱাৰে, তেতিয়াহ'লে আমাৰ সংসাৰ নবী চাহাবে কিবা ইহুদীসকলক ঘিণ কৰিছিল নেকি? নবী চাহাবে ইহুদীসকলক ঘিণ কৰা নাই। আমি সকলোৱে ঈশ্বৰ আল্লাহৰ সন্তান। এই যে আমি একেলগে আমি থাকিব লাগিলে আমি কি কৰিব লাগিব? এনেকুৱা এটা পাৰ্টি কৰিব লাগিব যি পাৰ্টিয়ে হিন্দু, মুছলমান, গাৰো, ৰাভা সকলোৱে মিলি আমি যি পাৰ্টি কৰিব লাগে সেই পাৰ্টি আমি কৰা উচিত। সেই পাৰ্টিটি হৈছে অসম গণ পৰিষদ। আমি 85 চনত আমি ভয় কৰিছিলো, বাপৰে বাপ বিৰাট অসম আন্দোলন হ'ল, প্ৰফুল্ল মহন্ত যদি চৰকাৰ হয় তেতিয়াহ'লে আমি অসমত থাকিব নোৱাৰিম। কিন্তু আমি দেখিলো কি, দুটা ডান্স প্ৰফুল্ল কুমাৰ মহন্তে চৰকাৰ গঠন কৰাৰ পিছতো অসমৰ মুছলমানসকলে যিমান শান্তিত আছিল, কংগ্ৰেছৰ 50 বছৰতে ইমান শান্তিত থকা নাছিল। যি কংগ্ৰেছক আমি বিশ্বাস কৰিছিলো, আজিও সেই মানুহখিনিক সংস্থাপন দিয়া হোৱা নাই। আজি যদি হাছিলা বিলৰ মানুহখিনিক কংগ্ৰেছে পাট্টা দিলেহেঁতেন, আজি যদি ৰাক্ষসিনীৰ মানুহখিনিক যদি কংগ্ৰেছে পাট্টা দিলেহেঁতেন, সেই মানুহখিনিক উচ্ছেদ কৰা নাছিল। আমি এই ৰাজনীতিৰ যিটো পাক চক্ৰত পৰি আমাৰ শত্ৰুকণ, মিত্ৰকণ আমি সেইটো পাহৰি গৈছো। কংগ্ৰেছৰ সেই মিঠা কথাত আমি যোৱাবাৰ লখিমপুৰ চনত আমি ভোট দিলো। ইমান মিঠা কথা ক'লে, য'ত নিজৰ সমষ্টিতে নিজৰ ল'ৰাক জিকাব নোৱাৰিলে, অথচ আমি ইয়াত 10 লাখ ভোটত আমি লখিমপুৰ চনত আমি জিকাই দিলো।